আজি মহাশিৱৰাত্ৰি চৌদিশে চলিছে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে শিৱৰাত্ৰিৰ প্ৰতিটো শিৱ মন্দিৰত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে পুৱাৰে পৰাই ভোলানাথৰ আশীষ ল'বলৈ শাৰী পাতিছে ভক্তই ধূপ ধূনা নৈবদ্য আগবঢ়াই সেৱা লৈছে মহাদেৱৰ গুৱাহাটীৰো বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শিৱৰাত্ৰিৰ সমান্তৰালকৈ গুৱাহাটী কাহিলীপাৰাৰ বৃহত্তৰ জনকপুৰ ৰাজহুৱা শিৱ মন্দিৰত মহা ধুমধামেৰে উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰিৰ মহাদেৱৰ আৰাধনাৰে মুখৰিত হৈ পৰে জনকপুৰ অঞ্চল এইবাৰ ২৩টা বৰ্ষত ভৰি দিলে এই শিৱ পূজা ভাগে কোৱা হয় মহাশিৱৰাত্ৰিৰ দিনটোতেই মহাদেৱ আৰু পাৰ্বতীৰ বিয়া হৈছিল সেই পৰম্পৰা অনুসৰিয়েই দুপৰীয়াৰ ভাগত মহিলাসকলে পানী তুলিবলৈ যায় মহা আনন্দেৰে মহিলাসকলে পানী তুলিবলৈ যায় বশিষ্ঠ নদীত ভগৱান ভোলানাথক আৰাধনাৰ বাবে জনকপুৰ ৰাজহুৱা শিৱ মন্দিৰত পুৱাৰে পৰাই দেখা গ'ল ভক্তৰ ভিৰ সকলোৱে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে ভোলানাথৰ ওচৰত আশীষ ল'লে এই পূজা ভাগতেই নিশা অনুষ্ঠিত কৰা হ'ব নাগাৰাৰ নামৰ নিউজ ডেস্ক লোকেল 18